8টামান বজাত মোৰ মায়ে অলৰেডি মোক ক'লে যে তেখেতে অকণমান বুকুৰ বিষ অনুভৱ কৰি আছে। তিনিজনী স্কুল যায়, তাইৰ কাৰণে উঠিলোঁ, কিন্তু মই তাইক কোনোমতেহে মানে উলিয়াই দিছোঁ। মই নিজে গম পাইছোঁ যে মই ঠিক নহয়। মই ডাক্তৰ পূৰ্ণিমা দেৱী, যিটো যোৱাকালি মোৰ হ'ল ৰাতি 3টামান বজাত মোৰ মানে ৰেট্ৰষ্টাৰ্নেল পেইন বুলি যিটো কয়, আৰু পেইনটো কণ্টিনিউৱাছ মানে বাৰ্ণিং পেইন এটা। আমি প্ৰথম চিন্তা কৰিলোঁ যে ক'লৈ নিলে ভাল হ'ব। অলৰেডি তেখেতৰ য'ত কাম কৰি আহিছিলে আগত ডক্টৰৰ পৰা তেখেতে এইখন হস্পিটেলৰ বিষয়ে ডিটেইলছটো ল'লে যে ডক্টৰ ৰেজা আৰু মানে এই হস্পিটেলখনৰ ইয়াৰ অলৰেডি ডিব্ৰুগড়ত আছে বুলি পেলাই আমি গম পালোঁ। সেই সংক্ৰান্তত মই তেখেতক যেতিয়া তেখেতৰ পৰা সেইটো ইনফৰ্মেশ্যন পোৱাৰ পিছত আমি তেখেতক ৰাতিপুৱা 8টা চাৰে 8টামান বজাত আমি ইয়ালৈ অলৰেডি হস্পিটেল মানে স্বাস্থ্য হস্পিটেলত লৈ আহিলোঁ। এখন ECG তাত কৰালে। ECGখনত আমি মানে তেখেতসকলে প্ৰিজিউম কৰিলে যে হাৰ্ট এটেক হ'ব পাৰে বুলি ক'লে। সেই সংক্ৰান্তত আমাক অলৰেডি ICUত এডমিট কৰাৰ কথা ক'লে, আৰু ডক্টৰ ৰেজাৰ লগত আমাক অলৰেডি কনচাল্টেশ্যনৰ কাৰণে আমাক মানে ছাজেষ্ট কৰিলে। ৰেজা বাৰু মোৰ ল'ৰা সমনীয়া। সেই সংক্ৰান্তত আমাক যিধৰণে আমি এডভাইচ কৰিলে আমি সেইধৰণে আমি ICUত এডমিট কৰালোঁ। ICUত এডমিট কৰোৱাৰ পিছত ICUৰ যিখিনি ষ্টাফ আছে প্লাছ ICUৰ যিজন ডক্টৰ আছে ইনচাৰ্জ আছে, তেখেতে যিখিনি কোঅপাৰেশ্যন আছে সেইখিনি বহুত ভাল পালোঁ আমি। যিখিনি ট্ৰিটমেণ্ট তেখেতৰ প্ৰিলিমিনাৰী ট্ৰিটমেণ্ট সেইখিনি আৰম্ভ কৰিলে, লগত তেখেতে এনজিঅ'গ্ৰাফি কৰাৰ কথা ক'লে। তাৰোপৰি তেওঁ যেতিয়া কামটো কৰিছে মোৰ লগত কথা পাতি আছে, মইতো অনুভৱেই নকৰিলোঁ এনেকুৱা মানে কিবা এটা হাৰ্টৰ ভিতৰত তেওঁ কিবা এটা কৰি আছে। সেই সংক্ৰান্তটো সেই এনজিঅ'গ্ৰাফিটো আমাৰ সময়মতে হৈ গ'ল, আৰু তাত তেখেতে কোনো ধৰণৰ মানে এনেকুৱা কোনো হাৰ্ট এটেক বা তেনেকুৱা ধৰণৰ কোনো চিমটমছ ডায়েগন'জ নোহোৱাৰ কাৰণে তেখেতে ক'লে যে আমি গধূলি ফাললৈ ৰিলিজ ল'ব পাৰিম। আৰু সেই সংক্ৰান্ততে আমি এতিয়া আজি এইখিনি সময়ত আমি ৰিলিজ লৈ ঘৰলৈ যাবলৈ ওলাইছোঁ। ষ্টাফ লগতে আমি যিখিনি মানে ইয়াৰ ছাৰ্ভিচ আমি বহুত ভাল পালোঁ। সেইটো কৈ বাকী আৰু ধৰক যদি আমি ইন ফিউচাৰ কাৰোবাক এনেকুৱা ধৰণৰ কিবা প্ৰব্লেম আহে আমি তেখেতসকলেও আমি হস্পিটেলখনৰ কথা ৰেফাৰ কৰিম। ধন্যবাদ।